हेलो फ्रेंड, वेलकम टू माय यूट्यूब चैनल। कि खबर आपनालोकर सकलोरे खबर भाले सके। आपनालोকক पुनर्बार मोर आन एटी भिडिओले स्वागतम जनाइछु। আজি মই বিশেষ এটা জায়গালৈ আইছো, ডুমপাৰাৰ মাছঘাট হাজুংগুৰিলৈ আইছো। ইয়াতে মণ্ডলীত প্ৰগ্ৰাম আছিলে, যেহেতু মানে আগৰ পৰাই গিৰ্জাঘৰ আছিলে, তাৰ পিছত মানে নতুনকৈ মানে তেওঁলোকে বনালে, ধুনীয়াকৈ ডাঙৰকৈ বনালে। তো যেহেতু আজি মানে তেওঁলোকে গিৰ্জাটো ল'ব, আজি অপেন কৰিব, তো আমাক মানে সকলোকে মাতিছে। আমাৰ সাতা মণ্ডলীৰ পৰা মানুহ আহিব, নানান জাগাৰ পৰা বহুত জাগাৰ পৰা মানুহবিলাক আহিব, প্ৰগ্ৰাম হ'ব, গিৰ্জা প্ৰাৰ্থনা হ'ব, বহুতো মানে কাৰ্যসূচী আছে। মানে অলৰেডি হৈয়ে গ'ল, মই ইন্ট্ৰডাকশ্যনটো কৰা হোৱা নাছিল, তো ইন্ট্ৰডাকশ্যনটো কৰিলোঁ। তো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব। অলৰেডি আহিলোঁ, প্ৰগ্ৰাম হ'ল, খোৱা লোৱা হৈ আছে, তো আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব। যদিহে মোৰ ভিডিঅ'টো চাই ভাল পায়, তো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। এইবিলাক নাটক सबसे आगे देवी दे दियो। हाँ आप ना मैं अनुरोध जनाम ये प्रार्थना करबार कारण आमार माजत एबिसिर साधारण सम्पादक आछे आमी এই प्रार्थनाও शुरू करूँ। आहक आमी प्रार्थना करूँ। प्रभु आमी आपनार अनुग्रहत और आपनार इच्छात मोर आगते आमी সকলে मोर पिछे पिछे এই পদটো আমি সবে কওঁ। मोर पिछे पिछे आपनालोके कब बेसि दीघलीया নহয়, মনত ৰাখিব পাৰিব। মেলা আৰু মোৰ কাণ পতা হ'ল, কিয়নো মোৰ নাম চিৰকাললৈকে থাকিবৰ নিমিত্তে মই এই গৃহ মনোনীত কৰি পবিত্ৰ কৰিলোঁ আৰু সদায় এই ঠাইলৈ মোৰ চকু আৰু ইয়াত মোৰ মন পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে এই ডুমপাৰা বাপ্তিষ্ট মণ্ডলীৰ যি গহনাথলী আমি যাক গীৰ্জাঘৰ বুলি কওঁ, সেই আৰাধনাথলী আজি মুকলি কৰোঁ। হাত খালি আগতে আমি সবে এটা গান গাই গাই প্ৰবাহিত কৰিম। ঈশ্বৰৰ মন্দিৰলৈ যাওঁ, এই গানটো 1 নম্বৰ মনত হে ধাৰ্মিক তাত সোমাই প্ৰভুৰ গুণ জপ গৈ হবে একে মন এই কথা শুনাত মোৰ মন হয়। সুন্দর দিন সময় আপনি আমাকে বাড়িয়েছে আর এই সুন্দর সময় প্রভু আমি খ্রিস্টমসের উপস্থিত হয়েছি আপনাদেরকে যে নতুনকৈ গীৰ্জাঘৰ নিৰ্মাণ কৰি দিয়ালে আমি আমার বিপরীত হয়ে দেখে সালাম নমস্কারে
প্ৰভু যীশু খ্ৰীষ্টক তেখেতসকলৰ হৃদয়ত বিশ্বাস কৰি মুখেৰে স্বীকাৰ কৰি আজি তেখেতসকলে আৰু ইয়াৰ লগতে আমাৰ নিত্যানন্দ নাথ সহায় কৰিছে গতিকে তেওঁকো আমি প্ৰণাম গামোচাৰে জেনেৰেল ছেক্ৰেটাৰী আহিব তেখেতে মোৰ লগত যোগাযোগ কৰিলে আৰু চিনিয়ৰ হৈ আহিছে গতিকে আমি তেওঁক আন্তৰিক ধন্যবাদ আৰু অভিনন্দন জনাওঁ। আমি লগতে আমাৰ নবীন বসু আমি এইখিনিতে আমাৰ আৰু কেইজনমান সভাসদক সভা আনন্দ পাইছোঁ। আমাৰ এই সন্মুখত দেখিছে যে বদিমাহী তাইৰ নাম হ'ল আনন্দী দাস, কিন্তু সেইফালে কনিষ্ঠা কন্যা আমাৰ মাজত এতিয়া জীৱিত আছে, বাকী চব এতিয়া নাইকিয়া হৈ গ'ল। গতিকে আমি খুব আনন্দ পাইছোঁ, ঈশ্বৰে কিমান দীৰ্ঘায়ু দিলে আৰু শতবৰ্ষ তেখেতে এটা ৱাৰ্ড কৈছে যিখিনি আমাৰ সকলোৰে অন্তত চুই গৈছে। এই কথাটো কৈছে যে আজি আমাৰ মনৰ প্ৰাৰ্থনা, মোৰ মনৰ প্ৰাৰ্থনা বুলি কোৱা নাই, কিন্তু আমাৰ বুলি কৈছে। আৰু মই যদি ভুল নহয় তেনেহ'লে মনৰ প্ৰাৰ্থনা এদিনাখন মণ্ডলী আমি সকলোৱে মিলিজুলি একেলগে এইটো কৰিব লাগিব। আৰু সেই দিনটো আজি আপোনালোকে আমি পাইছোঁ আৰু আপোনালোকৰ উপস্থিতিত আমাৰ সেই আনন্দটো অলপ উৎসাহী পাম, সেইটো কথা মানে সেইকাৰণে আমি খুব ভাল সম্পৰ্ক আছিলে আৰু আমাৰো দুপৰা চাৰ্চৰ লগত তেতিয়া চাৰ্চ একেবাৰে সৰু আছিলে, বহুতৰে আমাৰ মনত আছে। কিন্তু ঈশ্বৰৰ যি আশীৰ্বাদ তেওঁলোকে কেনেকৈ ইমান ধুনীয়া গীৰ্জাঘৰ স্থাপন কৰিলে আৰু আজি যে ইয়াত Praise the Lord. মই শাস্ত্ৰবাদ পঢ়িছোঁ 2 বংশাৱলী 7:1-4 ইয়াতে এনেদৰে লেখা আছে যে চলোমনে প্ৰাৰ্থনা কৰি একালত আকাশৰ পৰা অগ্নি নামি আহি হোম বলি আৰু আন আন বলি ভ্ৰাস কৰিলে আৰু জিহুৱাৰ প্ৰতাপেৰে গৃহ পৰিপূৰ্ণ হ'ল। তাতে পুৰোহিতবিলাকে জিহুৱাৰ গৃহত সোমাব নোৱাৰে। আৰু আমাৰ সম্বৰ্ধনাৰ সময়তে হয়তো মোতকৈ বেছি ভালকৈ ক'ব পাৰিব, কিন্তু আপোনালোকৰ গেধাৰতে মই এইটো পাঠ কৰি দিম। প্ৰথমতে সোণাপুৰ অঞ্চলত কমাৰকুছি গাঁৱত চুনি নামৰ এজন খ্ৰীষ্টান প্ৰচাৰক আছিল। সেইটো বহুত দিন আগত কথা, এই প্ৰচাৰকজনে আহি ডুমপাৰা গাঁও নিবাসী ৰামধন ৰাসৰ লগ লাগি আনুমানিক 1930 চনত ডুমপাৰা গাঁৱত এটি গীৰ্জাঘৰ সাজিছে। দাসৰ মানে ৰামধন দাসৰ 5জনী জীয়াৰী আৰু এজন সন্তানে প্ৰতি দেওবাৰে গীৰ্জা উপাসনা কৰিছিল। 54 মানৰ পৰা ব্যক্তিগত আচলতে এটা দীঘলীয়া শাস্ত্ৰাংশ হয়, কিন্তু আজিৰ টেক্সট হিচাপে বা মূল বিষয় হিচাপে প্ৰথম ৰাজাৱলী অধ্যায় 54 পৰা 63 পদলৈকে চাব পাৰে। আৰু যিটো আপোনালোকক দিয়া হ'ল
দ্বিতীয় বংশাৱলী 6 অধ্যায় 12টা 21 আছে আৰু তাৰ শেষৰটো আজি পাঠ কৰা হ'ল দ্বিতীয় বংশাৱলী 7 অধ্যায় 1 পৰা 4 পদ। বাৰ্তাৰ সময়ত সময়ে সময়ে বুজি পাবৰ কাৰণে চাবলগীয়া হ'ব পাৰে। ইছৰাইল জাতিৰ ইতিহাসত এইটো এটা খুব আনন্দৰ সময় হয় আৰু গোটেই ইছৰাইল জাতি সদায় ৰাতি প্ৰাৰ্থনা কৰিবনে নাই? সদায় দেওবাৰে আহিবনে নাই? গান দিবনে নাই? নাথাকিলে তোমালোকে একো কৰিব নোৱাৰা। ঈশ্বৰৰ আশীৰ্বাদ নহ'লে আমি একো কৰিব নোৱাৰিলোঁ হয়। ঈশ্বৰৰ আশীৰ্বাদৰ কাৰণে আমি ইমানখিনি কৰিব পাৰিছোঁ আৰু আমাৰ ইয়াতে ইমানখিনি মানুহ গোট খালে আৰু যিবিলাকে অহা নাই তেওঁলোককো ধন্যবাদ দিছোঁ আৰু যিবিলাকে আমালৈ সহায় কৰাইছে ন, আৰ্থিক ফালৰ পৰা হওক বা ফাইনেন্সৰ ফালৰ পৰা হওক, যিবিলাকে সহায় কৰিছে সকলোকে ঈশ্বৰে যে আশীৰ্বাদ কৰে, তেওঁলোকৰ পৰিয়ালবিলাকক, তেওঁলোকৰ সকলো সময়তে যাতে ঈশ্বৰে কামতো সহায় কৰে, আশীৰ্বাদ কৰে আৰু আমাৰ কামৰূপ সভাৰ পৰা আহিছে আৰু যিবিলাক আমাৰ You take nap, drinking water.